যিসকলৰ বেংক ছেটআপ এনেকুৱা হৈছে চাওক এইটো চাওক এক্সপায়াৰি ডেট পাৰ হৈছে এই বেংক ছেটআপটো কেনেকৈ কৰিব লাগে আপোনাক মই দেখাম চাওক এইটো মই কি কৰিব এনেকুৱা যিসকলৰ আছে কণ্টিনিউ কৰিব ঠিক আছে কণ্টিনিউ কৰাৰ পিছত এনেকুৱা চাৰ্ট ওলাব চাওক আৰু এইটো হৈছে প্ৰফাইল হৈছে এয়া ভণ্টিৰ আমাৰ তোমাৰ নাম কি অনামিকা নাথ কিমান দিনৰ পৰা হৈ আছে এনেকুৱা আজি 2 মাহমান হ'ল দুমাহ হ'ল তাৰপিছত এইটো ছেটআপটো কৰিবৰ কাৰণে চেষ্টা কৰিছিলা চেষ্টা কৰিছিলোঁ কৰিব পৰা কৰিব পৰা নাই তো মোক কেনেকৈ গম পালা মোৰ আপোনাৰ ভিডিঅ' চাই থাকোঁ চাওঁতে চাওঁতে এনেকৈ আৰু হয় তাৰপিছত সদায় চাওঁ অ'কে এইটো কেনেকৈ কৰিব লাগে যিসকলে নাজানে আপোনালোকে বহুতে গম পায় যে আগতে মই বেংক ছেটআপৰ ওপৰত বহুকেইটা ভিডিঅ' বনোৱা আছে আৰু এয়া আমাৰ ঘৰৰ ওচৰতে মানে আমাৰ ঘৰৰ ফেমিলি মেম্বাৰে ধৰি লওক ক'ব গ'লে মানে ঘৰৰ ওচৰতে আমাৰ গাঁৱৰে বিয়া হৈছে শালকচা ন তোমাৰ শালকচা হৈছে তো এতিয়া আপোনাক মই ডাইৰেক্ট কেনেকৈ আমি ছেটআপটা কৰিম আৰু যিসকলে এনেকুৱা ধৰণৰ ছেটআপ আহিছে কেনেকৈ কৰিব লাগে ভালদৰে ভিডিঅ'টো সেইসকলে স্কিপ নকৰে চাই থাকিব ঠিক আছে এতিয়া চাওক মই কি কৰিম এই যে ওপৰত প্ৰফাইলৰ নেমটো নহয় ইয়াত দিব লাগিব পান কাৰ্ডৰ নামটো আৰু আপোনাৰ এই যে আপোনাৰ বেংকৰ পাছবুক এই বেংকৰ পাছবুক এই দুটা নাম একে হ'ব লাগিব চেম তো এতিয়া মই অনামিকা নাথ পান কাৰ্ডত অনামিকা নাথ আছে ঠিক আছে ডেট অফ বাৰ্থটো এই পান কাৰ্ডত যিটো আছে সেইটো দিব লাগিব হ'ল তাৰপিছত ইণ্ডিয়া হ'ল চাওক চেম হৈ গ'ল ডেট অফ বাৰ্থটো যদি কিছুমান যদি ভুল হয় আপুনি ইয়াত ক্লিক কৰিব আপোনাৰ ক'ত ছেটিং মিলাব লাগে আপুনি মিলাই ল'ব চাওক ওপৰত এই যে চনটো দিব হ'ব এই ওপৰত চন এইটো দিব পাৰিব এনেকৈ কিমান চন আপুনি চনটো বহাই দিল ঠিক আছে যিহেতু এইটো ছেট কৰাই আছে আমাৰ 15-10 ইমান ঠিক আছে নামটো ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম বহাবা ঠিক আছে যদি কোনোবাৰ মিডিল নেম থাকে কি কৰিবা এই নেক্সট ইমান এইটোৰ পিছত নেক্সট কৰিলোঁ মানে ঠিক আছে যদি কিছুমানৰ মিডিল নেম থাকে তেতিয়া ক'ত বহাম মই দেখালোঁ তাৰপিছত এইটো চাওক ইণ্ডিয়া বিজনেছ টাইপ এইটো চাওক এইটো কি হ'ল এইটো মই ক্লিক কৰিছোঁ কিয় এবাৰ ক্লিক কৰাৰ কাৰণে এইটো আৰু টাচ নহ'ব এইটো ইণ্ডিভিজুৱেল ৰাখিব লাগিব ইণ্ডিভিজুৱেল হৈ গ'ল এবাৰ কৰিম নেক্সট কৰিম ঠিক আছে নেক্সট কৰাৰ পিছত কি হ'ব এইটো চাওক সকলোৱে চাব এইটো চাওক মিডিল নেম দেখা হৈছে ফাৰ্ষ্ট নেম অনামিকা লাষ্ট নেম নাথ ডেট অফ বাৰ্থটো হৈছে ইয়াতে চাওক মিডিল নেম নাই এই যে অনামিকা নামটো আছে মিডিল নেমটো ইয়াত নাই কাৰণে ইয়াতে মিডিল নেম একো নহ'ম ইয়াতে কোনো ডট চট একো নিলিখিম ইয়াতে গতিকে যিসকলৰ মিডিল নেম আছে সেইসকলে বহাব ইয়াতে যদি নাই নবহাব তাৰপিছত এড্ৰেছটো বহাম এনেকৈ ঠিক আছে এড্ৰেছটো বহাম তাৰপিছত এনেকৈ মই কি কৰিম এটা ফোন নম্বৰটো মই হাইড কৰি ৰাখিলোঁ হা তাৰপিছত আপুনি কি কৰিব এনেকৈ কৰি দেখাই আছোঁ এইটো চাওক পিন নম্বৰটো বহাব ঠিক আছে প্লাছ ডেট অফ বাৰ্থ বহাল ভিলেজটো আপুনি বহাব কেনেকৈ ভিলেজ বহাব পোষ্ট অফিচ আৰু ডিষ্ট্ৰিক্ট খালি এইখিনি আৰু বেলেগ নহয় চিটি ধুবুৰী আপোনালোকৰ চিটি যিটো ডিব্ৰুগড় তিনিচুকীয়া নলবাৰী সেইটো বহাব ষ্টেট আছাম ঠিক আছে তাৰপিছত পিনক'ড বহাব ইয়াত তলত আছে ফোন নম্বৰ যিটো ফোন নম্বৰ আপোনাৰ লাইফ টাইম থাকিব ঠিক আছে এতিয়া মই ফোন নম্বৰটো হাইড কৰি ৰাখিলোঁ ঠিক আছে তাৰপিছত মই বহাম এতিয়া মই এইটো চাওক এইটো ফোন নম্বৰটো মই উঠাই দিলোঁ ফোন নম্বৰটো আপোনাক শ্ব' নকৰিম এইটো চাওক আপোনালোকৰ ইয়াতে এইটো ইমেইলটো বহাব ইমেইলটো যিটো ইমেইল এইটো ইমেইলটো বহালোঁ এতিয়া মই এই যে পান কাৰ্ডৰ যিটো নাম্বাৰ আছে পান কাৰ্ড নাম্বাৰটো ইয়াত মই বহাম চাওক ইয়াতে পান কাৰ্ডৰ নাম্বাৰটো যিহেতু ইয়াতে কি কৰে এইটো ৰেড হৈ আছে না এইটো খালি এইটো কাটি দিম এনেকৈ এতিয়া কি আছে পান কাৰ্ডত CY ঠিক আছে এতিয়া মই বহাম ৰ'ব কেপিটেলছ অফ CY কি আছে CJ না CJY PN এইফালে চাওক P তাৰপিছত N হয় না তাৰপিছত আছে 68 অ'কে এতিয়া বহাম মই এটা 68 দেখা পালে 6854 বাছ এইখিনি বহালোঁ তাৰপিছত এতিয়া GST একো নবহাব GST নাই GST একো নবহাবা তাৰপিছত এইটো টিক মাৰ্ক কৰবা এইটো টিক মাৰ্ক হৈ গ'ল এইটো কি কৰিম এইটো এবাৰ তলত এনেকৈ টিক কৰিম এই তলত বেক কৰাৰ কাৰণে এবাৰ খালি এইটো কি কৰিম নেক্সট কৰিম দেখা পালে নেক্সট এইটো নেক্সট ক্লিক কৰিলোঁ নেক্সট এনেকৈ গ'ল ঘূৰিব নেক্সট ষ্টেপ আহিব নেক্সট যিখিনি বহাইছোঁ সেইখিনি আপুনি বহাব ঠিক আছে এইটো চাওক এতিয়া এনেকুৱা আহিল এতিয়া মই এইটো চাওক বেংকৰ পাছবুকটো মই বহাইছিলোঁ এই যে বেংকৰ পাছবুক নাম্বাৰটো এইটো এই বেংকৰ পাছবুক ইয়াত বহাম যদি যিসকলৰ বেংকৰ পাছবুকটো ইয়াত যদি অহা নাই ডাইৰেক্ট তাতে আপোনাৰ IFC কোড আৰু বেংকৰ নাম্বাৰটো বহাব লাগিব বুজি পালে মানে আপোনালোকৰ যিহেতু এইটো মই ডাইৰেক্ট এবাৰ কৰিছিলোঁ কাৰণে এইটো ডাইৰেক্ট আহিছে আৰু যিসকলৰ এনেকৈ ডাইৰেক্ট নাহিব তাতে IFC কোড থাকিব IFC কোডটো আমাৰ বহাব লাগিব লগতে বেংকৰ একাউণ্ট নম্বৰ বহাব লাগিব তাৰপিছত আপুনি কি কৰিব এইটো খুলচোন লকটো খোলা আজলি তাৰপিছত আপোনাক মই দেখাই দিছোঁ যিসকলৰ বেংক ছেটআপটো ভালকৈ কৰিব নাজানে একদম মই যেনেকৈ কৰিছোঁ চেম কৰিব কোনো ডিফাৰেণ্ট নকৰিব ঠিক আছে আৰু একদম স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকৰ প্ৰব্লেম হৈ যাব চাওক এতিয়া মই কি কৰিম ষ্টেট বেংক এইটো আছে না এইটো ক্লিক কৰিম ক্লিক হৈছে এইটো চাওক লিংক পে আউট ইয়াত ক্লিক কৰিম ঠিক আছে চাওক ক্লিক কৰিলোঁ
ক্লিক কৰাৰ পিছত এইটো মই একবাৰে মানে ইয়াত কোনো মানে এডিট মই একো কৰা নাই এইটো ডাইৰেক্ট একবাৰে এই চাওক এড টেক্সট ক্লিক কৰিলোঁ চাওক ভালকৈ চাওক এড টেক্সট ক্লিক কৰিলোঁ মই যেনেকৈ দিছোঁ এনেকৈ চেম কৰোঁ কোনো একদম কাটকুট নকৰিব কতো এই যে আপোনাৰ অনামিকা ইয়াতে কি কৰিব ঠিক আছে তাৰপিছত এইটো চাওক আৰু কৰিব লগ ইন মই যি কৈছোঁ এনেকুৱা ওলাব এইটো নহয় এইটো এনেকুৱা দেখাব ইয়াৰ পিছত এখন অট'মেটিক চাৰ্ট ওলাব এখন চাব অকণমান ৱেইট কৰিবা এই যে চাৰ্ট ওলাই আছে এই যে এইটো এইটো নহ'ল আৰু এটা আছে এইটো এই যে নেক্সট বুজি পালে খাই এইবিলাক কৰিব একো নালাগে এই যে চিলেক্ট ওৱান ইণ্ডিয়া আমাৰ কি কৰিম ইণ্ডিয়া যিহেতু আমাৰ ইণ্ডিয়া বহাম এইটো চাওক ইণ্ডিয়া ৰ'ব এই যে ইণ্ডিয়া এইটো ইণ্ডিয়া বহালোঁ হ'ল নহয় এইটো কোনো একো নকৰি বাকী চব নেক্সট এইটো চাওক আৰু আহিব ইণ্ডিয়া এই যে ইণ্ডিয়া আমাৰ দেশ ইণ্ডিয়া বহাব ভুল নকৰিবা ইণ্ডিয়া ঠিক আছে চব ৰেডি এবাৰ নেক্সট চাওক আৰু অকণমান টাইম লাগিব মই নেক্সট কৰিম এই যে নেক্সটটো ক্লিক কৰিম এইটো নেক্সট দেখা পালে চাওক এইটো চাওক নেক্সট ক্লিক কৰিব এনেকৈ অকণমান ৱেইট কৰক লগে হয় কিছুমান নেটৰ প্ৰব্লেম হ'লে এনেকৈ অলপ চলো হয় এইটো নেক্সট কৰিম তাৰপিছত এইটো 0% চাওক এইটো 0% এইটো 0 দেখা পালে 0 তাৰপিছত নেক্সট চাই লওক মই যি কৰিছোঁ এইখিনি কৰিব এই যে কাণ্ট্ৰি আৰু ইণ্ডিয়া কাণ্ট্ৰি ইয়াত দিব ইণ্ডিয়া ক'ত গ'ল কাণ্ট্ৰি ইণ্ডিয়া ঠিক আছে ইণ্ডিয়া হ'ল নেক্সট কৰিব নেক্সট এইটো নেক্সট দেখা পালে একদম ইজি যদি ভালকৈ কৰিব জানে ইজি তাৰপিছত এইটো টিক মাৰ্ক কৰিব টিক মাৰ্ক ইয়াতে অনামিকা যিটো নাম আছে দিব লাগিব ANAM এই যে অনামিকা নাথ না NATS অনামিকা নাথ একবাৰ বেক কৰি এইটো নেক্সট দেখা পাইছে আৰু এইটো ডেট আজিৰ ডেট কিন্তু এইটো একো ক্লিক কৰিব নাই এইটো যেনেকৈ থাকিব এই নেক্সট চাওক মই যি কৰিছোঁ সেইখিনি কৰিব কৰাৰ লগে চাওক এইটো ছাবমিট হ'ব চাব এখন ফৰ্ম ওলাব চাওক এইটো মানে হৈ গ'ল এতিয়া লাষ্টত আৰু আছে এই যে ছাবমিট এইখিনি কৰিবা আৰু এটা আছে লাষ্ট অপশ্যন ডান বুলি চাওক একদম মই যেনেকৈ কৰিছোঁ আপোনালোক সকলোৱে এনেকৈ কৰিব চাওক এইটো ডান এই ডান কৰাৰ লগে হৈ গ'ল এতিয়া দেখা পালে এইটো চাওক হৈ গ'ল এইটো ডান কৰিলোঁ দেখা পালে ডান কৰি এনেকুৱা আহিল নহয় এইটো চাওক একদম হৈ গ'ল সম্পূৰ্ণ হৈ গ'ল ঠিক আছে অলপ এনেকৈ ঘূৰা কৰিব তাৰপাছত কি কৰিব এইটো আছে নে চাওক এইটো আছে ন এইটো চাওক এনেকৈ আঙুল দি টানিব ৰিফ্ৰেছ কৰিব নাইকিয়া হ'ব এইটো চাওক নাইকিয়া হৈ গ'ল এতিয়া এইটো কমপ্লিট হৈ গ'ল এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে এতিয়া তোমাৰ টকা আৰু কোনো অসুবিধা ডাইৰেক্ট বেংকত এই নম্বৰ ট্ৰেন্সফাৰ হ'ব বুজি পালা এতিয়া খালি ভালদৰে ভিডিঅ' বনা ঠিক আছে আৰু ফেচবুকত কাম কৰি কিমান দিন হ'ল ফেচবুকত কৰি আছোঁ আজি 4-5 মাহ 4-5 মাহ হ'ল না আগতে আছিল মানে কি কৰা কি ভিডিঅ' বনোৱা বেছিভাগ ৰিলছ বনাই থাকা না তা বুজি পালে আপোনালোকে যিসকলে ফেচবুকত বেংক ছেট আপ কৰিব পৰা নাই এনেকুৱা ধৰণৰ প্ৰব্লেম যিসকলৰ এক্সপাইৰি ডেট পাৰ হৈছে মই যেনেকৈ বনালোঁ আপোনালোকে এনেকৈ কৰিব আৰু কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু যদি আপোনালোকে কৰিব নাজানে মোৰ ভিডিঅ' চাই কৰিব নোৱাৰে আপোনালোকে মোৰ ঘৰতো আহিব পাৰে অহা টাইম হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 6 বজাৰ ভিতৰত আৰু সোমবাৰ বন্ধ মংগলবাৰ পৰা ৰবিবাৰলৈকে আৰু মোৰ ঘৰটো হৈছে বহলপুৰ নাথপাৰা ডিষ্ট্ৰিক্ট ধুবুৰী পৰে যদি আপুনি বঙাইগাঁৱৰ পৰা আহে বঙাইগাঁও টাউনত নোহোৱাব শালমাৰা বৈদ্যামাৰী বহলপুৰ নাথপাৰা হাইৰোডৰ ওচৰতে মোৰ ঘৰ ঠিক আছে আৰু এনেকুৱা কৰি আপোনালোকে কৰিব পাৰিব আৰু আহিব পাৰে মোৰ ঘৰত খালি এড্ৰেছটো মোৰ হৈছে বহলপুৰ নাথপাৰা একদম হাইৰোডৰ ওচৰতে মোৰ ঘৰ আপোনালোকে জোৰে নহওক আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাইটো কৰিব পাৰে তো ভাল কথা আৰু যদি আৰু এটা অপশ্যন আছে যদি আপোনালোকে যিহেতু ঘৰ ডিব্ৰুগড় তিনিচুকীয়া অৰুণাচল ইমান দূৰৰ পৰা যদি আহিব নোৱাৰে ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰিবা মোৰ নাম্বাৰটো আপোনালোকে পাই যাবা কেনেকৈ পাবা মই ছাবস্ক্ৰাইবাৰ লাইভ ডেইলি 2 মিনিটৰ কাৰণে আহোঁ ডেইলি তাতে মোৰ ছাবস্ক্ৰাইবাৰ লাইভত মোৰ নাম্বাৰটো টাইটেলত দিয়া থাকে এতিয়া কেনেকৈ পাবা বুজি পাইছা যেতিয়া আপুনি মোক ছাবস্ক্ৰাইব কৰিব সেই ছাবস্ক্ৰাইবাৰ লাইভটো খোল খাব আপোনাৰ প্ৰফাইলটোত অট'মেটিক এইটো ক'ত খুজিব নালাগে দাদা মোক ক'ৰবাত নাম্বাৰ ক'ত পাম মোৰ নাম্বাৰ আপোনাৰ প্ৰফাইলতে পাবা খালি 85 rupees পে'মেণ্ট কৰিব লাগিব তাতে আপোনাক ছাবস্ক্ৰাইব কৰি কিনে তেতিয়া তাতে সেই লাইভটো খোল খাব ছাবস্ক্ৰাইব তাতে মোৰ নাম্বাৰটো টাইটেলত মোৰ দিয়া আছে ঠিক আছে যিয়ে নহওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব